বিভিন্ন প্ৰান্তত এতিয়া ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ ৰেমালৰ বাবে অসমকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ হোৱা পৰিলক্ষিত হৈছে আৰু অসমত ধুমুহা বৰষুণৰ ফলত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাইছে আনহাতে অসমত যিদৰে ধুমুহা বৰষুণ হৈছে আনহাতে জম্মু কাশ্মীৰত কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে যথেষ্ট উষ্ণতা বৃদ্ধি পাইছে যাৰ ফলত আসলতে বনজুইৰ দৰে ঘটনা সংঘটিত হৈছে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ ৰেমালৰ বাবে অসমকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণত ৰাজ্যৰ বিভিন্ন স্থানত কেইবাগৰাকীও লোকৰ মৃত্যু ইফালে জম্মু কাশ্মীৰত উষ্ণতা বৃদ্ধিয়ে ভয়ংকৰ বিপদ মাতি আনিছে ৰাজ্যখনৰ বনাঞ্চলত ছানি ধৰিছে জুয়ে নৰচেৰাৰ সিংগুছৰ বিভিন্ন বনাঞ্চলত বৃদ্ধি পাইছে বনজুইৰ দৰে ঘটনা ৰিয়াসী বনাঞ্চলত এইবাৰ বনজুইৰ ঘটনা বনাঞ্চলখনত ড্ৰোনৰ সহায়েৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে আৰু যেহেতু আমি জনাই গৈছো অসমত যিদৰে দেখিবলৈ পোৱা গৈছে বতৰৰ কালৰূপ যিদৰে কেইটামান দিন পূৰ্বে অসমত যথেষ্ট উষ্ণতা বৃদ্ধি পাইছিল সমান্তৰালভাৱে ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত বতাহ বৰষুণ ধুমুহা বিজুলী ঢেৰেকনি হোৱা পৰিলক্ষিত হৈছিল বতাহ যথেষ্ট বৃদ্ধি পাইছিল অসমত আৰু যাৰ ফলত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাইছিল আৰু বিশেষকৈ কেইবাটাও শিশুৰো মৃত্যু হৈছিল এই ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱতে আৰু ধুমুহা হৈছিল যাৰ ফলত আসলতে এনেদৰে বিভিন্ন লোকৰ ঘৰত বা বাহনত আসলতে গছ-গছনি পৰাৰ ফলত কেইবাগৰাকীও লোকে অসমত প্ৰাণ হেৰুৱাইছিল তাৰ ভিতৰত শিশু আছিল একেদৰে অসমত যিদৰে ৰেমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱত বতাহ বৰষুণ ধুমুহা হৈছে ঠিক তেনেদৰে কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰত একেদৰে কিন্তু দিল্লীতো যথেষ্ট উষ্ণতা বৃদ্ধি পাইছে কালিৰ দিনটোত দিল্লীত তাপমাত্ৰা 52 ডিগ্ৰী সেলসিয়াছলৈকে বৃদ্ধি পাইছিল আৰু সমান্তৰালভাৱে জম্মু কাশ্মীৰত যথেষ্ট উষ্ণতা বৃদ্ধি পাইছে তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে আৰু উষ্ণতা বৃদ্ধিয়ে আসলতে ৰাজ্যখনলৈ বিপদ মাতি আনিছে বিশেষকৈ বনাঞ্চলসমূহলৈ বিপদ মাতি আনিছে জম্মু কাশ্মীৰৰ আৰু জম্মু কাশ্মীৰত বিশেষকৈ বিগত কিছুদিন ধৰি শুনিবলৈ পোৱা গৈছিল ইখনৰ পিছত সিখন বনাঞ্চলত জুইৰ ঘটনা সংঘটিত হৈছিল বনজুই সংঘটিত হৈছিল কিয়নো যথেষ্ট উষ্ণতা বৃদ্ধি পাইছে উষ্ণতা বৃদ্ধিৰ লগে লগে আসলতে বনজুইৰ দৰে ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰিছিল জম্মু কাশ্মীৰত আৰু শেহতীয়াকৈ একেই ঘটনা সংঘটিত হ'ল আৰু শেহতীয়াকৈ আসলতে বনজুইৰ ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰত আৰু এইবাৰ আসলতে ৰিয়াসী বনাঞ্চলত বনজুইৰ ঘটনা সংঘটিত হৈছে বনজুইৰ প্ৰভাৱত পৰিছে ৰিয়াসী বনাঞ্চল আৰু ৰিয়াসী বনাঞ্চলত যি বনজুইৰ ঘটনা সেই আসলতে সেই জুই নিৰ্বাপনৰ বাবে ইতিমধ্যে চেষ্টা অব্যাহত ৰখা হৈছে ড্ৰোনৰ সহায়েৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে আৰু যিহেতু নৰচেৰাৰ সিংগুছৰ বিভিন্ন বনাঞ্চলত বনজুইৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু শেহতীয়াকৈ ৰিয়াসী বনাঞ্চলত একেই ঘটনা সংঘটিত হৈছে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে বনাঞ্চলখনত আৰু যেহেতু উষ্ণতা বৃদ্ধি আসলতে কাল মাতি আনিছে আসলতে জম্মু কাশ্মীৰলৈ আৰু উষ্ণতা বৃদ্ধিৰ ফলতে বনজুইৰ দৰে এনে ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰিছে আৰু একেদৰে কেৱল জম্মু কাশ্মীৰে নহয় দিল্লীতো যথেষ্ট গতিত তাপমাত্ৰা বৃদ্ধি পাইছে কালিৰ দিনটোত 52 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰিছে তাপমাত্ৰাই গতিকে যথেষ্ট ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাপমাত্ৰা বৃদ্ধিয়ে অসমতো বিগত কেইটামান দিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল প্ৰায় 40 ডিগ্ৰী সেলসিয়াছলৈকে বৃদ্ধি পাইছিল তাপমাত্ৰা আৰু শেহতীয়াকৈ ঘূৰ্ণীবতাহৰ বাবে আসলতে কিছু বতৰ সেমেকা আৰু ধুমুহা বৰষুণ হৈছে ধুমুহা বৰষুণেও কেইবাগৰাকীও লোকৰ প্ৰাণ কাঢ়ি নিছে ইতিমধ্যে আসলতে প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বিগত কিছুদিন ধৰি দেশত